DY 365 ডিজিটেল আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো এটা ডাঙৰ খবৰ যি খবৰে এতিয়া ৰাজনৈতিক মহলত উত্তাল কৰি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনৰ ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি পেলাইছে বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি অসম আৰক্ষীয়ে বিজেপি বিধায়কে উঠ বুলি ক'লে উঠে নেকি অসম আৰক্ষীয়ে এটা ডাঙৰ প্ৰশ্ন কিয়নো এখন দলীয় সভাত এগৰাকী বিজেপি বিধায়কে মন্তব্য আগবঢ়াইছে যে অসম পুলিচে মোৰ কথা মতে চলে বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি আৰক্ষীয়ে এটা ডাঙৰ প্ৰশ্ন কিয়নো খুদ এজন বিজেপি বিধায়কে এই দাবী কৰিছে দলীয় সভাত দলীয় কৰ্মীৰ সন্মুখত বিজেপি বিধায়কৰ বিস্ফোৰক মন্তব্য এয়া পুলিচ অফিচাৰ মোৰ মতে চলে আমাৰ মতে চলে পুলিচ এয়া এজন বিজেপি বিধায়কৰ মন্তব্য অসম পুলিচ বিজেপি বিধায়কৰ মতে চলে আৰু সংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰসংগ টানি আনি মন্তব্য কৰিছে জিতু গোস্বামীয়ে সামগুৰিৰ আৰক্ষী বৰহমপুৰৰ বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি অসম আৰক্ষীয়ে এটা ডাঙৰ প্ৰশ্ন আজিৰ দিনটোৰ জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্য এতিয়া তুলপাৰ লগাইছে নগাঁও কি কৈছে আৰু জনাবলৈ চেষ্টা কৰিম সামগুৰিত ৰকিবুলৰ পুত্ৰক সোমাব নিদিয়াৰ হুংকাৰ দিছে জিতু গোস্বামীয়ে আৰু বিস্ফোৰক ভিডিঅ' পোহৰলৈ অহাৰ পিছতে ৰকিবুল হুছেইনৰ গোচৰ পুত্ৰৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষত কংগ্ৰেছ সাংসদজন আৰু বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তৰিছে গোচৰ নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংসদ গৰাকীয়ে আৰু তদন্ত দ্বাৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী কৰিছে ৰকিবুল হুছেইনে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ জনাইছো যি খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তুলিছে এজন বিজেপি বিধায়কৰ এটা মন্তব্যই আসলতে খলকনি তুলিছে সমগ্ৰ ৰাজ্যতে বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি অসম আৰক্ষী এটা ডাঙৰ কোটিটকীয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো এজন বিজেপি বিধায়কে এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে তেওঁ কৈছে যে দলীয় সভাত তেওঁ কৈছে যে পুলিচ অফিচাৰ মোৰ মতে চলে আমাৰ মতে চলে পুলিচ আৰু সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰসংগ টানি আনি এই মন্তব্য কৰিছে জিতু গোস্বামীয়ে বিধায়ক জিতু গোস্বামীৰ মন্তব্য এয়া আৰু আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে আমি ফুল এম্বিয়েন্সৰ সহায়ত প্ৰথমতে সেই দৃশ্যটো দেখাই ল'ব বিচাৰিছো তেওঁলোকে কি আমাৰ চৰকাৰ ভাঙিবই নে তেওঁলোকে পাৱাৰফুল এমএলএ হ'ব পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম নহয় কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনালোকে গেৰাণ্টি হৈ থাকক মই সেইকাৰণে আপোনালোকক কৈছো আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকৰ লগত মই আছো ডিপ্ল'ৰঞ্জন শৰ্মা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে তেওঁৰ অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগিব তাতে কংগ্ৰেছ বুলি নহয় সবে বেলেগ বেলেগ পাৰ্টি এই কাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে কোনোবাই AYDFৰ কমফৰ্ট হৈ পেলাই AYDF কৰে কোনোবাই বিজেপি কৰে কিন্তু সকলো লোকে আমি একেলগে আমাৰ চৰকাৰ ভাঙিবই নে তেওঁলোকে পাৱাৰফুল এমএলএ হ'ব পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেওতো দি দিম নহয় কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনালোকে গেৰাণ্টি হৈ থাকক মই সেইকাৰণে আপোনালোকক কৈছো আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকৰ লগত মই আছো ডিপ্ল'ৰঞ্জন শৰ্মা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে তেওঁৰ অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগিব তাতে কংগ্ৰেছ বুলি নহয় সবে বেলেগ বেলেগ পাৰ্টি এই কাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে কোনোবাই AYDFৰ কমফৰ্ট হৈ পেলাই AYDF কৰে কোনোবাই বিজেপি কৰে কিন্তু সকলো লোকে আমি একেলগে আৰু এয়া আছিল জিতু গোস্বামীৰ মন্তব্য বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক জিতু গোস্বামীয়ে বিজেপি বিধায়কৰ কথা মতে
বিধায়ক জিতু গোস্বামীৰ এই বিস্ফোৰক মন্তব্য সামগুৰিৰ পুলিচ মোৰ মতে চলে এয়া জিতু গোস্বামীৰ মন্তব্য পুলিচ অফিচাৰ মোৰ মতে চলে আমাৰ মতে চলে পুলিচ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ প্ৰসংগৰ টানি আনি জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্য আৰু তাৰ পাছতে ৰকিবুল হুছেইনে গোচৰ তৰিছে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে আৰু পুত্ৰৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষত কংগ্ৰেছৰ সাংসদজন আমাৰ সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম এই কেছটো হ'ল যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগুৰি সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে মই ভয় খাইছোঁ কাৰণ মই এতিয়া সেই সামগুৰি সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মোৰ এটা পৰিয়ালৰ দৰে আৰু সুদীৰ্ঘ 2001 চনৰ পৰা 2023 চনলৈকে মই 2001, 2006, 2011, 2016, 2021 তাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু সেই ঠাইৰ পৰাই তৰুণ গগৈ ডাঙৰীয়াই মোক বিধায়ক হোৱাৰ পাছত 2002 পৰা 2016লৈকে মোক মন্ত্ৰী পাতিছিল মই ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ তাৰ পিছতো সুতৰ বিপৰীতে গৈ মোক 2016-2021 সামগুৰি সমষ্টিৰ ৰাইজে বিধায়ক কৰিছিল আৰু তাৰ পিছত আজি কংগ্ৰেছ দলে মোক ধুবুৰী 2 নং ধুবুৰীত প্ৰাৰ্থী দিয়াৰ কাৰণে লোকসভাত ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰি মোক এতিয়া সংসদৰ মজিয়ালৈ পঠিয়াইছে তাৰ বাবে এতিয়া বাই ইলেকশ্যন প্ৰয়োজন হৈছে সামগুৰি সমষ্টিৰ বাই ইলেকশ্যনত কুচকাৱাজ চলিছে এই সময়খিনিত মোক মোৰ ল'ৰা মোৰ কংগ্ৰেছ কৰ্মীসকলক বিভিন্ন ধৰণেৰে বিটিভিটি প্ৰদৰ্শন কৰিছে প্ৰশাসনিক বিষয়াসকলক লগত লৈ সকলোকে নহয় মুষ্টিমেয় আৰু মুষ্টিমেয় কিছু পুলিচৰ বিষয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুয়োকে মোৰ লগতো কেইদিনমানৰ লগত আছিল এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে আৰু এই কথাখিনি 8/9/2024 তাৰিখ 8 বজাত নিজেই জিতু গোস্বামী ডাঙৰীয়াই এই কথাবিলাক ব্যক্ত কৰি তেওঁ আমাক ভীতি প্ৰদৰ্শন কৰি যিকোনো প্ৰকাৰে বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ যি চেষ্টা কৰিছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'লেও তেওঁ আমাক কাম কৰিব নিদিয়ে গতিকে তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে তেওঁ CBI TBI বিভিন্ন কেছ আছে গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে মোৰ আজি এজনো ছিকিউৰিটি নাই গতিকে মই এই কথাখিনি আহি পুলিচক আপোনাৰ জনাইছোঁ এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা এশটা জিতু গোস্বামী মোক বাধা দিব নোৱাৰে আমাক বাধা দিব নোৱাৰে অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ ৰাইজৰ মুখত আছোঁ এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি এতিয়া কথা হ'ল মই DGP ডাঙৰীয়াকো ইমেইল কৰি দিছোঁ এখন হাৰ্ড কপি তেখেতক দিম তেখেতে ইয়াৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে আৰু মোকতো জানেই যে মই ইমান আপোনাৰ পৰিযোৱা লোক নহয় গতিকে তেওঁৰ বিভিন্ন কাণ্ড কাৰখানা সন্নিৱিষ্ট কৰি MLA হ'বলৈ হ'লেও যিখিনি যোগ্যতা সেইখিনি তেওঁ দিছেনে নাই তেওঁ যিখিনি ৰেকৰ্ড দিব লাগে সেইখিনি দিছেনে নাই সেই গোটেই কথাখিনি কৰি কাৰণ তেওঁ MLA হোৱাৰ যোগ্যতা আছেনে নাই তেওঁ এনেধৰণৰ কথা ক'ব পাৰে নোৱাৰে তেওঁ আৰক্ষী নেকি আৰক্ষী তেওঁৰ মতে চলে প্ৰশাসন মোৰ মতে চলে মই কৰিম গতিকে ইয়াতকৈ আৰু তেওঁৰ আৰু নীতি বহিৰ্ভূত আইন হাতত লোৱা কাণ্ড কি কাৰখানা হ'ব লাগে গতিকে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক মইতো পিছ হুহুকি নাযাওঁ যি পৰ্যায়লৈ যাব লাগে যাম আৰু এয়া আছিল সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য বিজেপি বিধায়ক
জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্যৰ পাছতে জিতু গোস্বামীৰ বিৰুদ্ধে কাষ চাপিছে আইনৰ ওচৰলৈ আৰু গোচৰ তৰিছে জিতু গোস্বামীৰ বিৰুদ্ধে। আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ, ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া খলকনি তুলিছে এই খবৰে, ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে, কিয়নো এজন বিজেপি বিধায়কৰ এটা বিস্ফোৰক মন্তব্য যে অসম পুলিচ আমাৰ মতে চলে, অসম পুলিচ মোৰ মতে চলে, পুলিচ অফিচাৰ মোৰ মতে চলে, আমাৰ মতে চলে অসম পুলিচ, এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে চামুগুৰি পুলিচ মোৰ মতে চলে। যদি সম্ভৱ হয় জিতু গোস্বামীৰ যিটো মন্তব্য আছিল বা যিটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টো মই পুনৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। পুলিচটো আমাৰ মতে চলিব, এতিয়াও চামগুৰি পুলিচ মোৰ মতে চলে, চামগুৰি অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবলৈ ধৰা জিকিলেওতো তিনিদিনৰ কাম কৰিবলৈ দিম নেকি? আৰু ১.৫ বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিব লাগে আৰু তাক মই সোমাবও নিদিম তাত। এইটোতো এইটো আপোনাৰ গেৰাণ্টি আমাৰ কাৰণ। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকক ভিডিঅ'টো দি দিম। এই কথাখিনি আমি উপায়ুক্ত ইনচাৰ্জ আমাৰ ইয়াৰ সদৰ থানাৰ অচিকো দিছোঁ। ইয়াৰ কপি এটা, ইয়াৰ কপি নহয়, এটা কপি আমি ওপৰত আমি DGPকো দিছোঁ। লগতে আমি পেন ড্ৰাইভো দিছোঁ, ইয়াত পেন ড্ৰাইভো আছে। এই পেন ড্ৰাইভৰ যোগেদি আমি গোটেই কথাখিনি সন্নিৱিষ্ট কৰিছোঁ। গতিকে মই ভাবোঁ যে তেখেতৰ বিধায়ক পদ খাৰিজ হোৱাৰ পৰা আৰম্ভ কৰি নিয়ম অনুযায়ী যিখিনি পৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ ল'ৰা কি আমাৰ চৰকাৰ ভাঙিবই নে তেওঁৰ ল'ৰা পাৱাৰফুল MLA হ'ব? পাৰিব নেকি? পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব, এতিয়াও চামগুৰি পুলিচ মোৰ মতে চলে, চামগুৰি অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবলৈ ল'ৰা জিকিলেওতো তিনিদিনৰ কাম কৰিবলৈ দিম নেকি? আৰু ১.৫ বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে টেনশ্যন ল'ব নালাগে, আপোনালোকৰ লগত মই আছো, ডিপ্ল'ৰঞ্জন শৰ্মা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে, তেওঁৰ অন্যায়ৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগে। তাতে কংগ্ৰেছ বুলি নহয়, চবেই বেলেগ বেলেগ পাৰ্টিত এইকাৰণে কৈছে কংগ্ৰেছত আহি ভালকে কমফৰ্ট হয় কাৰণে কংগ্ৰেছ কৰে, কোনোবাই AYDFৰ কমফৰ্ট হৈ পেলাই AYDF কৰে, কোনোবাই বিজেপি কৰে, কিন্তু সকলো লোকে আমি একেলগে